নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলেছ অসম ইউটিউব চেনেলত। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধুসকল, চৰকাৰৰ স্বচ্ছ নিকা আৰু মেধাভিত্তিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আজি আন এক আগবাঢ়ি পদক্ষেপ গৃহীত কৰা হৈছে। চিকিৎসা শিক্ষা সঞ্চালক DME, স্বাস্থ্য সেৱা সঞ্চালকালয় DHS, পৰিয়াল কল্যাণ সঞ্চালকালয় DHS, FW আৰু আয়ুষৰ অধীনত 3698টা পদৰ ফলাফল অহাকালি 12 অক্টোবৰ অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব। এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় অলপ আগত ফেচবুক পোষ্ট কৰি জনাইছে। গতিকে এই খবৰটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ফলাফল ঘোষণা মানে চিকিৎসাৰ ক্ষেত্ৰত যোগ্য আৰু পৰিশ্ৰমী চাকৰি প্ৰাৰ্থীসকলৰ বাবে এটা দীঘল সময়ৰ অপেক্ষাৰ অন্ত। আপোনালোকে জানিবই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল চাকৰি হ'ব স্বচ্ছতা, মেধা আৰু নিপুণতাৰ ভিত্তিত, কোনো ধৰণৰ পক্ষপাতিত্ব বা দুৰ্নীতি নাথাকিব। আজিৰ এই ফলাফলৰ ঘোষণা সেই প্ৰতিশ্ৰুতিৰ বাস্তৱ উদাহৰণ। এই 3698টা পদৰ ভিতৰত বিভিন্ন শাখাৰ অন্তৰ্গত পদসমূহ অন্তৰ্ভুক্ত চিকিৎসক, স্বাস্থ্য সেৱাকৰ্মী, নাৰ্ছ, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, আয়ুষ বিভাগৰ বিভিন্ন পদ আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্ভুক্ত পদসমূহৰ। বিগত কেইবা মাহত স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাসমূহ সম্পন্ন হৈছিল। বৰ্তমান সেই পৰীক্ষাৰ ফলাফল প্ৰকাশৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় 12 অক্টোবৰত পুৱা ঘোষণা কৰা ফলাফল হ'ব বুলি ফেচবুকত পোষ্ট কৰিছে। ফলাফল চাব পাৰিব আপোনালোকে DME বা DHS আয়ুষৰ অফিচিয়েল যিটো ৱেবছাইট আছে তাত গৈ পেলাই। বন্ধুসকল, আপোনালোকে ফলাফল চাবলৈ কিছুমান পদ্ধতি ইউজ কৰিব পাৰে। অফিচিয়েল ৱেবছাইটত আপোনালোকে লগইন কৰি ৰিক্ৰুটমেণ্ট ৰিজাল্টত ক্লিক কৰি ৰোল নম্বৰটো এণ্টাৰ কৰিব, এপ্লিকেশ্যন নম্বৰটো লিখি পেলাই তাৰপিছত ডাউনলোড কৰিব পাৰিব আপোনালোকৰ ৰিজাল্ট, যেতিয়া কাইলৈ মুকলি কৰিব। চৰকাৰে ইতিমধ্যে ADRE, এগ্ৰিকালচাৰ, ট্ৰান্সপৰ্ট, ফিচাৰী আৰু হেল্থ ডিপাৰ্টমেণ্টত নিযুক্তিৰ প্ৰক্ৰিয়াত স্বচ্ছ নিয়োগ ব্যৱস্থা, ট্ৰান্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট ছিষ্টেম গ্ৰহণ কৰিছে। ইয়াৰ মূল লক্ষ্য মেধাৰ ভিত্তিত নিযুক্তি, কোনো ধৰণৰ ঘোষ নোলোৱাকৈ চাকৰি আৰু প্ৰতিটো আবেদনকাৰীৰ সমান সুযোগ আৰু নিশ্চিত কৰা। এই ফলাফলৰ ঘোষণা বহু পৰীক্ষাৰ্থীৰ আনন্দৰ দিন। যিসকলে বহুদিন ধৰি স্বাস্থ্য বিভাগৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে কাইলৈ দিনটো বিশেষ হ'ব। এই সকলো পদক্ষেপেই দেখুৱাই দিছে অসম চৰকাৰৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটোক ডিজিটেলাইজত কৰি এক নতুন দিশত আগবাঢ়িছে। ইয়াৰ ফলত ভৱিষ্যতত অসমৰ প্ৰতিটো চাকৰি প্ৰাৰ্থীয়ে নিজৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰী চাকৰি লাভ কৰিব পাৰিব। কাইলৈ অৰ্থাৎ 12 অক্টোবৰ ফলাফল চাবলৈ সাজু হওক। আমি আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সাফল্যই আমাৰ গৌৰৱ। এই ভিডিঅ'টো যদি সহায়ক বুলি লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন নতুন চৰকাৰী নিযুক্তি আৰু শিক্ষা সংক্ৰান্ত আপডেট পাবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নিশ্চিত কৰক, যেতিয়া আপডেট আহে আপোনালোকে সৰ্বপ্ৰথমে পাবৰ কাৰণে। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। থেংক ইউ।